আজিৰ পৰা 25 বছৰ আগতো মই ইয়াত প্ৰভাৰী আছিলোঁ আৰু এতিয়াও মোক ভাৰতীয় জনতা পাৰ্টি আমাৰ ষ্টেট কমিটিয়ে প্ৰভাৰী হিচাপে দায়িত্ব দিছে আৰু গোলাঘাট জিলাত 5টা সমষ্টি আমাৰ NDA আৰু ভাৰতীয় জনতা পাৰ্টি দখলতে আছে। 3টাত ভাৰতীয় জনতা পাৰ্টি আৰু 2টাত আমাৰ NDA পাৰ্টনাৰ অসম গণ পৰিষদৰ দখলত আছে আৰু এই 5টাই এই 26ৰ যিখন ইলেকশ্যন হ'ব 5টাই আমি জিকিম আৰু আমাৰ পাৰ্টিয়ে ইতিমধ্যে কিছুমান সিদ্ধান্ত লৈছে। 80 দিনীয়া এটা কৰ্মসূচী তৈয়াৰ কৰা হৈছে যে এই 80 দিনত আমি কি কৰিম পাৰ্টিৰ কাম। তাৰ কাৰণে এই যিখন কাৰ্যনিৰ্বাহ সভা চলি আছে পাৰ্টিৰ কাৰ্যকৰ্তাসকলক কিছুমান নিৰ্দেশ দিয়া হৈছে এই 80 দিনত আমি কি কৰিম। যেনেকৈ কোৱা হৈছে যে প্ৰত্যেকটা সমষ্টিত 1000 ৰিল বনাবলৈ কোৱা হৈছে যে এটা ৰাস্তা খুব সুন্দৰ ৰাস্তা বনিছে তাত হয়তো এটা মানুহ সোধা হৈছে ৰাস্তাটো বনোৱাৰ পিছত বা তাৰ আগতে ৰাস্তাটো কেনেকৈ আছিল। কোনোবা এজন হয়তো এটা প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাইছে, কোনোবা হয়তো উদ্যমতা আঁচনিৰ 10,000 টকা পইচা পাইছে। এনেকুৱা লৈ 1000 ৰিল বনাবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে প্ৰত্যেকটা সমষ্টিত। ঠিক তেনেকৈ আমাৰ যিসকল লাভাৰ্থী আছে তেওঁলোকক লৈ এটা সন্মিলন পাতিবলৈ কোৱা হৈছে। লাভাৰ্থী সন্মিলন কৰাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে। তাৰোপৰি ইতিমধ্যে প্ৰত্যেকটা বুথত সভা পাতিবলৈ কোৱা হৈছে, প্ৰত্যেকটা পঞ্চায়তত ৰেলী কৰিবলৈ কোৱা হৈছে। তেনেকৈ 80 দিনৰ এটা কৰ্মসূচী তৈয়াৰ কৰা হৈছে আৰু আজি আমাৰ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আমাৰ কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ ডাঙৰীয়া এই গোটেই পাৰ্টিৰ যি আমাৰ কৰ্মসূচী দিয়া হৈছে পাৰ্টিৰ কাৰ্যকৰ্তাক ইতিমধ্যে এই কৰ্মসূচী যাতে পালন কৰিবৰ কাৰণে ইতিমধ্যে কোৱা হৈছে। তো ইতিমধ্যে তেনেধৰণৰ কামবিলাক ইতিমধ্যে আমি কৰিছোঁ আৰু নিশ্চয় আমি মন কী বাত নিচিনা কাৰ্যসূচীবিলাকত খুব ওচৰত থকা যিসকল গণ্যমান্য ব্যক্তি আছে তেওঁলোকক অংশগ্ৰহণ কৰাব লাগে। কাৰণ প্ৰধানমন্ত্ৰীয়ে যিখিনি কথা কয় বহুত জানিবলগীয়া কথা থাকে। এইকাৰণে প্ৰধানমন্ত্ৰীৰ মন কী বাত আৰু 3টা আমি পাম, কাৰণ আমি 80 দিনত হয়তো 3টা মন কী বাত পাম আৰু মন কী বাতৰ অনুষ্ঠানটো টিফিন পাৰ্টি কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে যে আমাৰ যিসকল পাৰ্টি কাৰ্যকৰ্তা আহিব তেওঁলোক টিফিন লৈ আহিব লাগিব, সকলোৱে মিলি একেলগে খাব লাগিব। এনেধৰণৰ 80 দিনৰ এটা কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে। চক তেওঁলোকে আবুল তাবুল বকিবই, কাৰণ তেওঁলোক গম পায় যে তেওঁলোক গম পাইছে যে 26ত তেওঁলোকৰ চৰকাৰ নহয় আৰু তেওঁলোকে এনেকুৱা আবুল তাবুল বকি ভাবিছে 2-এটা চিট জিকিব পৰা যাব নেকি আৰু সেইকাৰণে উল্টা পুল্টা কথা কৈছে যে ভোট চোৰৰ কথা কৈ আছে। এনে কিছুমান অযথা কিছুমান কথা কোৱা আমি দেখিবলৈ পাইছোঁ। কিন্তু আমি ভাবোঁ যে কংগ্ৰেছ নিচিনা এটা পাৰ্টি 60-70 বছৰ শাসন কৰা এটা পাৰ্টি কোনটো লাইনত গৈছে আমি ভাবিব পৰা নাই। কাৰণ ময়ো আপোনালোক জানে যে 2001 চনত বিধায়ক হ'লোঁ, 15টা বছৰ তৰুণ গগৈৰ নিচিনা মানুহ মুখ্যমন্ত্ৰী আছিল, তেনেকৈ এটা পাৰ্টি ইয়াত শাসন কৰিছিল। কিন্তু আজিৰ তাৰিখত এই কংগ্ৰেছ এতিয়া নাই আৰু আমি ভাবোঁ যে কংগ্ৰেছটো কোনোপধ্যে নাহেও আৰু তেওঁলোক নাহিব বুলি তেওঁলোক নিজেও গম পাই গৈছে আৰু সেইকাৰণে এনেধৰণৰ কথাবিলাক ক'বলৈ আৰম্ভ কৰিছে। চক নতুন মুখটো দেখা পোৱা যাবই। আপোনাক কৈছোঁ যে 126টা সমষ্টি, কিছুমান সমষ্টিত নতুন মুখ দেখা পোৱা যাব। যেনেকৈ আপুনি জানে যে বিহালী নিচিনা সমষ্টিটো ইতিমধ্যে দিগন্ত ঘাটোৱাৰ নিচিনা বিধায়ক আছিল, এইটো SC হৈ গ'ল, ৰিজাৰ্ভ। তাত আমি নিশ্চয় নতুন মুখ দেখা পোৱা যাবই। ঠিক তেনেকৈ আপোনালোক জানে যে আমাৰ তিতাবৰ সমষ্টিত নতুন মুখ দেখা পোৱা যাব, আমাৰ শিৱসাগৰ নতুন মুখ দেখা পোৱা যাব, নাজিৰাত নতুন মুখ দেখা পোৱা যাব, সুমন হৰিপ্ৰিয়া যিটো সমষ্টিত আছিল সেইটো ইতিমধ্যে নতুন মুখ দেখা পোৱা যাব। এনেকৈ নতুন মুখ নিশ্চয় দেখা পোৱা যাব আৰু খুব সোনকালে মই জনামতে আমি হয়তো ফেব্ৰুৱাৰী 1st উইকত কেণ্ডিডেটৰ নামবিলাক প্ৰকাশ কৰা হ'ব। কি ক'লে? এতিয়া কোৱাটো অসুবিধা, কিন্তু 3টাতো আমাৰ বিধায়ক আছেই। এই 2টা সমষ্টি দেৰগাঁও আৰু বোকাখাট
দেৰগাঁৱটোত আমাৰ পাৰ্টীয়ে ডিমাণ্ড কৰিছে, আমাৰ যিসকল পাৰ্টীৰ কাৰ্যকৰ্তা আছে যে এইবাৰ অসম গণ পৰিষদক এৰিব নালাগে, ভাৰতীয় জনতা পাৰ্টি ল'ব লাগে বুলি ইতিমধ্যে এটা ডিমাণ্ড উঠিছে আৰু নিশ্চয় এইটো পাৰ্টীয়ে চিন্তা চৰ্চা কৰিব কি কৰিলে ভাল হ'ব।